ডক্টৰ জয়শংকৰ ডাঙৰীয়া আহিব তেখেত আমি আশা কৰিছো যে 31খন ৰাষ্ট্ৰদূত অহাৰ সম্ভাৱনা আছে বিশেষকৈ ইউৰোপিয়ান ইউনিয়ন ইজ টেকিং a key interest apart from our traditional friends like Japan, Singapore, Thailand, amar jibilak traditional friends ase ba Ahomor logot some kind of cultural connectivity ase tar logot eibar ami European Union ko notun koi ami add koribo parisu. So Dr. Joy Shankar will address a thematic session on Act East, Act Fast and Act First. Fast and fast, both. Act East, Act Fast, Hunkale Kam Kora, and Act First, Prothomote Kam Kora. So, এই summit-খন আমাৰ Dr. Joy Shankar ডাঙৰীয়াই সম্বোধন কৰিব। Semiconductors and deep tech-ৰ ওপৰত যিখন আমাৰ thematic session হ'ব, সেইখন Electronics and Information মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই সম্বোধন কৰিব। হাইড্ৰকাৰ্বন এছেটছ বা হাইড্ৰকাৰ্বন ইণ্ডাষ্ট্ৰীৰ ওপৰত যিখন আমাৰ সন্মিলন হ'ব তাক ডক্টৰ শ্ৰী হৰদীপ সিং পুৰীয়ে সম্বোধন কৰিব। ৰোড ট্ৰান্সপোৰ্ট ৰেলৱে শিপিং ইয়াৰ ওপৰত যিখন আমাৰ সন্মিলন হ'ব তাক অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু নীতিন গাডকাৰী ডাঙৰীয়াই ভাৰ্চুৱেলি উপস্থিত থাকিব। আৰু এক্সপোৰ্ট প্ৰমোশ্যন ফ্ৰম অসম এই যিটো থিমেটিক সেশন হ'ব এই থিমেটিক সেশনটো পীযুষ গোয়েল ডাঙৰীয়াই যিখন আমাৰ তেখেতে সম্বোধন কৰিব। ইয়াৰ উপৰিও মই আগতে কৈ যোৱাৰ দৰে হেল্থ কেয়াৰ, গ্ৰীণ গ'ল্ড ৰিভলিউশ্যন, টুৰিজিম, ষ্টাৰ্টআপছ আৰু বাকি বিভিন্ন ট্ৰান্সফৰ্মেটিভ থিমৰ ওপৰত আমাৰ বিভিন্ন থিমেটিক সেশনছবিলাক পেৰেলেলি হৈ থাকিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে ইয়াৰ সমাপন সমাৰোহত তেখেতে ভাষণ দিব এণ্ড সেই সমাপন সমাৰোহখনত আমাৰ লক্ষ্য হ'ব যে বেংকাৰসকলক লৈ আহা আৰু স্মল ইণ্ডাষ্ট্ৰীক উপস্থিত কৰোৱা, ষ্টাৰ্টআপক উপস্থিত কৰোৱা। কাৰণ আমি বাহিৰৰ পৰা যিমানে উদ্যোগ নানো কিয় অসমৰ থলুৱা উদ্যোগৰ ভেটিটো আমি শক্তিশালী কৰিব লাগিব এণ্ড বেংকিং ইজ এ কি এৰিয়া দেয়াৰ। So, এইকাৰণে সমাপন সমাৰোহখন আমি এক্সক্লুচিভলি অসমৰ স্মল ইণ্ডাষ্ট্ৰী, অসমৰ মিডিয়াম উদ্যোগ আৰু অসমৰ ষ্টাৰ্টআপবিলাকক সম্বোধন কৰিবলৈ নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক আমি নিমন্ত্ৰণ কৰিছোঁ। তাৰ লগত ভাৰতৰ আটাইকেইটা ষ্টেট বেংক অফ ইণ্ডিয়াকে আদি কৰি গোটেইকেইটা বেংকৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। কাৰণ আমি বিশ্বাস কৰোঁ যে ক্ৰেডিট লিংকেজ to our small scale investors are key to the success. যদি আমি সকলো কৰি ক্ষুদ্ৰ উদ্যোগসকলক বাদ দি দিওঁ তেতিয়াহ'লে আমি কতো সফল হ'ব নোৱাৰিম, এমপ্লয়মেণ্ট জেনেৰেশ্যন কতো হ'ব নোৱাৰিব। So সেইকাৰণে লাষ্ট সেশন we are dedicating to the small and medium scale industry. তাতে আমাৰ সেলফ হেল্প গ্ৰুপ সকলো থাকিব, লাখপতি বাইদেউসকল থাকিব। So last session will be very very interesting which will be mainly focus on Assam যে অসমৰ আমি থলুৱা উদ্যোগীকৰণৰ ভেটিটো কেনেকৈ আমি শক্তিশালী কৰিব পাৰোঁ। ইয়াৰ উপৰিও B2G, B2B বিজনেছ ভাৰ্চেছ বিজনেছ, B2G বিজনেছ ভাৰ্চেছ গভৰ্ণমেণ্ট কেইবাখনো বৈঠক অনুষ্ঠিত হ'ব। আৰু মই বিশ্বাস কৰোঁ যে এই গোটেই সামিটখনত আমি বহুখিনি সফলতা লাভ কৰিব পাৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত যিখন প্ৰথম দিনাখনৰ উদ্বোধনী সভা হ'ব সেই উদ্বোধনী সভাত টাটা সন্সৰ চেয়াৰমেন এণ্ড মেনেজিং ডিৰেক্টৰ এন চন্দ্ৰশেখৰন, ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানী, এছআৰ গ্ৰুপৰ অধ্যক্ষ প্ৰশান্ত ৰুয়া, SW যিটো আমাৰ জিন্দাল ৱেলছ বা জিন্দাল গ্ৰুপৰ অধ্যক্ষ সজ্জন জিন্দাল, আমাৰ বেদান্তৰ অধ্যক্ষ অনিল আগৰৱালা আৰু আমাৰ গৌতম আদানী এই ধৰণৰ ভাৰতৰ প্ৰমুখ 10জন উদ্যোগপতি উপস্থিত থাকিব। আৰু তাৰ লগত আৰু বিভিন্নজন আমাৰ উপস্থিত থাকিব। কিন্তু ইতিমধ্যে আৰু তাৰ লগত আমাৰ হিন্দুস্তান লিভাৰ, IOCL, ONGC, গেইল, BPCL, NRL ইয়াৰ উপৰিও আমাৰ অসমত যিসকল উদ্যোগপতিয়ে ইতিমধ্যে বিভিন্ন ধৰণে কাম কৰিছে তেখেতসকলো উপস্থিত থাকিব।
মই আগতে কোৱাৰ দৰে এই সামিটখনত আমি খুব গৌৰৱান্বিত যে প্ৰথমবাৰৰ বাবে 7 পাৰ্টনাৰ কান্ট্ৰি আমাৰ হ'ব ভুটান উইল বি আৱাৰ পাৰ্টনাৰ কান্ট্ৰি জাপান উইল বি আৱাৰ পাৰ্টনাৰ কান্ট্ৰি অষ্ট্ৰেলিয়া উইল বি আৱাৰ পাৰ্টনাৰ কান্ট্ৰি Singapore will be our partner country, Thailand will be our partner country, Malaysia will be our partner country. ইয়াৰ লগত আৰু কেইখনমান দেশে খুব যথেষ্ট ইন্টাৰেষ্ট লৈছে সেই কেইখন হল ফিলিপাইনছ নাম্বাৰ 2 ফিনল্যান্ড নাম্বাৰ 3 আইসল্যান্ড নাম্বাৰ 4 অস্ট্ৰিয়া নাম্বাৰ 5 ৰিপাব্লিক অফ কোৰিয়া এই ৰাষ্ট্ৰ কেইখনেও সামিটত যোগদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে টোটাল 31খন দেশৰ ৰাষ্ট্ৰদূত কিন্তু এই কেইখন ৰাষ্ট্ৰৰ প্ৰতিনিধি মণ্ডল the business delegations and they will be part and parcel of the summit